নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচানত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মই পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে প্ৰিয়া অফিচলৈ যাবলৈ ওলাইছিলে আৰু অঞ্চুৱে প্ৰিয়াক মই অফিচলৈ নাযাওঁ, মই এই কামটো বাদ দিম বুলি প্ৰিয়াৰ আগত কৈছিলে। আৰু এতিয়া প্ৰিয়াই তুমি এই কামটো কিয় বাদ দিব বিচাৰিছা বুলি অঞ্চুক সুধিছিলে। আৰু এতিয়া অঞ্চুৱে য'ত মোৰ সন্মান নাই তাতে মই কাম নকৰোঁ, মোৰ কোৱালিফিকেশ্যন আছে, মই বেলেগত কাম পাই যাম বুলি প্ৰিয়াৰ আগত কৈছিলে। আৰু এতিয়া প্ৰিয়াই তুমি যি ভাল দেখা তাকে কৰা বুলি অঞ্চুৰ আগত কৈ প্ৰিয়া তাৰ পৰা গুচি গৈছিলে। আৰু এতিয়া অঞ্চুৰ বহুত খং উঠিছিলে আৰু অঞ্চুৱে ভাবিছিল তুমি বছক কৈ মোৰ বাবে আপিল কৰিবা, কিন্তু তেনেকুৱা একো নহ'ল, ময়ে ভুল আছিলোঁ বুলি অঞ্চুৱে বুজি পোৱা দেখিবলৈ পাইছিলে। আৰু আজিখনতে দেখিবলৈ পাব প্ৰিয়া অফিচলৈ যোৱাৰ পিছত অঞ্চু বহুত চিন্তাত পৰিব আৰু অঞ্চুৱে প্ৰিয়াৰ বাৰু স্বাৰ্থৰ বাবে মোৰ লগত এনেকৈ আছে নেকি, অনু কিন্তু এনেকুৱা নাছিলে, তাই কিন্তু মোৰ বিপদৰ সময়তো মোৰ লগতে আছিলে, মই বাৰু অনুক এনেকৈ এৰি থৈ মই ভুল কৰি আছোঁ নেকি বুলি অঞ্চুৱে চিন্তা কৰিব। এতিয়া বাৰু অঞ্চু অনুৰ ওচৰলৈ উভতি আহিব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত পৰীৰ দেউতাক পৰীহঁতৰ ঘৰলৈ যোৱাৰ পিছত আদ্যা অকলে ঘৰত থাকিব আৰু সংযুক্তাই আদ্যাক বেয়া ব্যৱহাৰ কৰি থাকিব। আৰু সেই সময়তে অনু আহি পাব আৰু অনুৱে সংযুক্তাৰ ব্যৱহাৰ দেখি অনুৰ বহুত খং উঠিব। এতিয়া বাৰু অনুৱে সংযুক্তাক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।